মাহতো আপোনাৰ চেলছৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ 8-10 লাখ মান টকা হৈ যায়গৈ মাহতে মানে আমি য'ত আমি গোটেই অল আছাম কভাৰ কৰি পিনে নৰ্থ ইষ্ট কভাৰ কৰি পিনে পাতলখিনি জাষ্ট এনেকৈ ধৰক আপোনাৰ ইমাৰখিনি ডুবাই দিছোঁ ডুবাই এনেকৈ যোগাৰি দিব লাগিব যাতে গোটেইখিনি ইয়াতে পৰি গৈছে পুৰা আমুলমুলাই আছে সুগন্ধিটো একেবাৰে সহজ কাম মানে ইয়াতে আপোনাৰ কোনো ধৰণৰ লছৰ ঘৰত নাথাকি কৰিব জানিব লাগিব ইয়াতে আপোনাৰ 50% লাভ আছে নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি আহি উপস্থিত হৈছো হি গুৱাহাটীৰ লালমাটিত অৱস্থিত জেডি ট্ৰেডাৰ্ছত আৰু এওঁলোকে অসমৰ গাঁৱে ভূঞে ব্যৱসায়ৰ বাবে প্ৰশিক্ষণ দিয়ে বিশেষকৈ ধূপকাঠিৰ ব্যৱসায় বা ফিনাইলৰ ব্যৱসায় কেনেধৰণে কৰিব পাৰি মাত্ৰ 10,000 পৰা 20,000 টকা য'ত মানুহে 5 লাখ টকা 6 লাখ টকা বা তাতকৈ অধিক লাখ লাখ টকা ইনভেষ্ট কৰি এই ব্যৱসায়টো কৰি আছে তাত তেওঁলোকে মাত্ৰ 10,000 পৰা 20,000 টকা বিনিয়োগ কৰি কেনেধৰণে আপুনি লাভৰ মুখ দেখিব পাৰি তাৰে প্ৰশিক্ষণ দিয়ে বৰ সুন্দৰ কথা আৰু সেইখিনি কথা মই পাতিম কাৰণ এগৰাকী বিশেষ যুৱতী আছে যিগৰাকী যুৱতীৰ নাম জন্তি দাস মই স্বাগতম জনাইছো গহপুৰৰ পৰা গুৱাহাটীলৈ তেওঁ আহিছিল আৰু গহপুৰৰ পৰা গুৱাহাটীলৈ আহি এই ব্যৱসায়টো আৰম্ভ কৰিছিল তেওঁৰ হাততো সিমানেই টকা আছিল 5,000 পৰা 10,000 টকা আৰু সেই টকাৰে ব্যৱসায় আৰম্ভ কৰি এটা নিজৰ ঘৰতেই দুটা কোঠা ব্যৱহাৰ কৰি তেওঁ এতিয়া এই ধূপৰ ব্যৱসায়টো কৰি আছে ফিনাইলৰ ব্যৱসায় কৰি আছে আৰু আন কেতবোৰ ব্যৱসায় কৰি আছে চাওক মাত্ৰ এটা সৰু ৰুম তেওঁলোকে ড্ৰয়িং ৰুমটোকে বিজনেছৰ ৰূপ দিছে আৰু লগতে ইফালে আৰু এটা ৰুম আছে সেই ৰুমটোতেই তেওঁলোকে এই বিজনেছবোৰ এষ্টাব্লিছ কৰিছে আৰু মুঠতে এই দুয়োটা কোঠাতে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰি এতিয়া গোটেই অসম জুৰি ব্যৱসায় কৰি আছে সেইবাবে মই আজি আহি ইয়াত উপস্থিত হৈছোহি জন্তি দাস নমস্কাৰ এতিয়া এই কথাখিনি কওকচোন দুটা মাত্ৰ সৰু ৰুম মই দেখিলোঁ এই দুটা সৰু ৰুম এইটো আপোনালোকৰ চাব গ'লে ড্ৰয়িং ৰুম আছিল সেই ড্ৰয়িং ৰুমটোতে আপুনি অফিচো খুলি লৈছে মেটেৰিয়েলো ৰাখিছে এইবোৰ আৰু লগতে সেইটো ৰুমো যিটো হয়তো কৰিডৰৰ নিচিনা এটা ৰুম বা ডাইনিং ৰুম বুলি বহুতে গণ্য কৰে কিন্তু সেইটো ৰুমতো আপোনালোকে ব্যৱসায়বোৰ কৰি আছে এই ধূপৰ ব্যৱসায় এতিয়া বিভিন্ন প্ৰকাৰৰ ধূপ আমি দেখিছোঁ এইবোৰ ধূপ আছে এইবোৰ ধূপৰ কাঠি আছে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ হ'লে কেনেকৈ আৰম্ভ কৰিব পাৰি আৰু কিমান লাভ আছে আপোনাৰ কাহিনীটো কওকচোন আপুনি গহপুৰৰ পৰা গুৱাহাটীলৈ কিয় আহিছিল মই আহিছিলোঁ গহপুৰ কাৰণ যিহেতু আজিকালি চাকৰি পাবলৈ নাইকিয়া চাকৰি পাব নাই কাৰণে চাকৰি পোকত ঘূৰি নাথাকি দৌৰি নাথাকি নিজে যে কিবা এটা কৰ্ম কৰি উৎসাহিত হওঁ লগতে মই মোৰ লগতে 10জনকো মই আগুৱাই নিব পাৰোঁ সেইটো এটা মোৰ আশা আছিলে মই আহিলোঁ আহি যেনেকৈ চালোঁ ভিডিঅ'বোৰ চাই দেখিছোঁ যে ধূপকাঠি ভিডিঅ'টো মানে ব্যৱসায়টো উত্তম হ'ব মই তেনেকৈ সৰুকৈ আৰম্ভ কৰিলোঁ কৰি দেখিছোঁ এইটো বেনিফিট বহুত আছে বহুত হোৱাৰ কাৰণে ভাবিছোঁ মই এতিয়া নিজে আৰম্ভ কৰিছোঁ মোৰ লগতে যাতে আন 10গৰাকী মহিলা আগবাঢ়ি যাব পাৰে যিসকল যুৱক যুৱতী ঘৰত নিবনুৱা হৈ বহি আছে তেওঁলোকে যাতে বহি নাথাকি কামখিনি কৰিব পাৰে আৰু আজিকালি মই এইটোৱে ভাবোঁ যে চাকৰি সহজে নাপায় চাকৰি নোপোৱাৰ কাৰণে সকলো ওলাই আহিব লাগে মই নিজে এক্সাম্পল আছোঁ মই 5,000 পৰা 10,000 টকা ইনভেষ্ট কৰি পিনে মই কৰিছিলোঁ সেয়েহে আপোনালোকে আগবাঢ়ি আহিব পাৰে আৰু মই ক'ম যে ধূপকাঠি ব্যৱসায়টো উত্তম হয় কাৰণ ধূপকাঠি আমাক প্ৰত্যেকৰ ঘৰতে লাগে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে লাগে এনি টাইম লাগে ৰাতিপুৱা আমি জ্বলাওঁ সন্ধিয়াও জ্বলাওঁ তাৰপিছত এইটো হ'লে কৰিবলৈ হ'লে মই বিশেষ কি প্ৰয়োজন হয় সেইখিনি আগতে আলোচনা কৰি লওঁ ইয়াত আমি কৰিবলৈ হ'লে ছবিত কেঁচা সামগ্ৰী লাগিব মানে দুটা প্ৰচেছ আছে কৰা হা এটা আমি কৰিব পাৰোঁ মেচিন লৈ কৰা আৰু মেচিন নোলোৱাকৈ কৰাৰ কোনটোত আপোনালোকৰ আমাৰ বেছি মানে হেৰি হয় কি কয় আমি কম ইনভেষ্ট কৰিব পাৰোঁ মেচিন লৈ যদি কৰোঁ আমাৰ 1 পৰা 1.5 লাখ টকা এটা ইনভেষ্ট কৰিবই লাগিব কাৰণ এটা অট'মেটিক মেচিন যদি কৰোঁ আমি 70,000 পৰা 80,000 ভিতৰত লাগিব আৰু এনেকুৱা ধৰ মেটেৰিয়েলবোৰ লাগিব বা চেন লাগিব সেই সৈতে 1.5 লাখ মান টকা খৰচা হ'বই সেয়ে আমি মেচিন নোহোৱাকৈ যদি কৰোঁ এতিয়া মই আজি পইণ্টটো কৰিম মেচিন নোহোৱাকৈ কথাখিনি কৈছোঁ মই যিহেতু মেচিন নোহোৱাকৈ আৰম্ভ কৰিছোঁ সেইটোৱে মই ক'ব বিচাৰিছোঁ মেচিন নোহোৱাকৈ আৰম্ভ কৰিবলৈ হ'লে ফাৰ্ষ্ট আমাক এইটো লাগিব এইটো হৈছে আমাৰ ষ্টিক ইয়াত কোনো ধৰণৰ চেন লগোৱা নাথাকে আমাৰ প্ৰচেছটো হৈছে কেনেকৈ আমি ইয়াত চেন এড কৰিব লাগে ইয়াত চেন এড কৰিবলৈ হ'লে ইয়াত এটা DP অইল লাগিব DP অইল আৰু চেন দুটা মিক্স কৰিব লাগিব তাৰ লগত লাগিব এনেকুৱা ধুনীয়া পেকেটবোৰ লাগিব এইবোৰ হৈছে বক্সবোৰ ইম্পিডি বক্স ইয়াত কোনো ধৰণৰ মানে বেলেগৰ হেৰি নাই আৰু এটা কথা মই ক'ম কেনেকৈ যদি আপোনালোকে কৰিব বিচাৰে যে নিজৰ নাম দি পিনে নিজৰ নাম দি কৰিব বিচাৰিলে এনেকুৱা ধৰণৰ ব্ৰেণ্ডবোৰ বনাব পাৰিব তেতিয়া আপোনাৰ নিজৰ নাম দিব পাৰিব দি পিনে ষ্টাৰ্ট কৰিব পাৰিব যে যেহেতু আপুনি ক'লেই যে এই ব্যৱসায়টোৰ কেতিয়াও মৰণ নাই মানে
মানুহে যদি আমি চাবলৈ যাওঁ ধূপকাঠিৰ এই পেকেটবোৰ যে দেখিছে এই পেকেটবোৰত আপুনি ভালদৰে যদি চাই ইয়াত এক্সপায়াৰী ডেটো নাই মানে এই ধূপকাঠিৰ পেকেটবোৰ বেয়া হৈ নাযায় বা ধূপকাঠিবোৰ বেয়া হৈ নাযায় ই বহু দিনলৈকে লাষ্টিং হয় বহু দিনলৈকে ব্যৱহাৰ কৰিব পাৰি আৰু মানুহে সাধাৰণতে ভগৱানক প্ৰাৰ্থনা কৰোঁতে ধূপ জ্বলায় কেৱল যে হিন্দু ধৰ্মৰ মানুহে কৰে তেনে নহয় শিখ খ্ৰীষ্টান ইছলাম সকলো ধৰ্মৰ মানুহেই ধূপ জ্বলায় আৰু ধূপ জ্বলাই তেওঁলোকে প্ৰাৰ্থনা কৰে মানে এই ব্যৱসায়টো ইমান বহল পৰিসৰত মানে ইয়াত যদি কোটি কোটি মানুহজনেও যদি ব্যৱসায়টো আৰম্ভ কৰিবলৈ চেষ্টা কৰে তেনেহ'লেও কিন্তু লোকচান নহয় মানে 12,000 কোটিৰ ব্যৱসায় বৰ্তমান কেৱল অসম উত্তৰ পূৰ্বাঞ্চলতে এই ধূপকাঠিৰ ব্যৱসায়টো চলি আছে 12,000 কোটিৰ ব্যৱসায় ই যদি আগন্তুক দিনলৈ বাঢ়ি গৈ থাকে মানে কিমান বাঢ়িব পাৰে আপুনি কল্পনা কৰক মানুহৰ জনসংখ্যা বৃদ্ধি পাই গৈ আছে এই ব্যৱসায়টো সেই তেনেধৰণে বাঢ়ি যাব এতিয়া আপুনি কৈছে যে মেচিন নোলোৱাকৈও এই ব্যৱসায় কৰিব পাৰে আপোনালোকৰ জৰিয়তে এতিয়া মই জানো এইটো যেটো মেটেৰিয়েল আপুনি মোক অফ কেমেৰা কৈছিলে এই বাহৰ ষ্টিকবোৰ চাইনাৰ পৰা আহে এতিয়া এজন মানুহে যদি নিজাকেই গুটেখিনি কৰিবলৈ বিচাৰে তেনেহলে এইবোৰ ষ্টিক অনা সেই লিংকটো বিচাৰি পোৱা এইবোৰ ক্ৰয় কৰা বহুত খৰচ আহি যাব আকৌ মেচিন ললেতো এক্সট্ৰা খৰচে আছে আকৌ এই চেণ্টবোৰৰ নামত এক্সট্ৰা খৰচ আছে এতিয়া আপুনি অসমৰ যিসকল গাঁৱৰ লোক যিসকলে ঘৰত থাকি ব্যৱসায়টো কৰিব বিচাৰে তেওঁলোকে কেনেধৰণে এই ষ্টিকবোৰ চাইনাৰ পৰা ক্ৰয় নকৰাকৈ বা এই মেটেৰিয়েলবোৰ অন্য প্ৰকাৰে ক্ৰয় নকৰাকৈ আপোনালোকৰ জৰিয়তে লাভ হ'ব পাৰে লাভান্বিত হ'ব পাৰিব যিটো আপোনালোকে ক'লে যে গোটেইখিনি সাপ্লাই দি দিব মাত্ৰ পেকেজিংটো তেওঁলোকে কৰিব লাগিব পেকেজিং তেওঁলোকে খালি কাঠিটো তেওঁলোকৰ নিজৰে হৈ গ'ল মানে কাঠিটো আপোনালোকে দি দিলে যেনিবা কাঠিটোৰ সৈতে এই কোলা অংশটো দি দিলে এইখিনি অলৰেডি এইখিনি ফেক্টৰীত বনোৱা পাব ফেক্টৰীত বনোৱাখিনি গোটেইখিনি আপোনালোকে মানে প্ৰেৰণ কৰি দিব বা আপোনালোকৰ ইয়াত যিটো এড্ৰেছ মই দি দিম লালমাটিৰ এড্ৰেছ ফোন নম্বৰতে মই ভিডিঅ'টো দিয়ে দিছো সেই এড্ৰেছত যোগাযোগ কৰিহে তেওঁলোকে নিজেও ভেৰিফাই কৰি ল'ব যিসকল মানুহে বিচাৰে এই ব্যৱসায়টো আৰম্ভ কৰিব আৰু তেওঁলোকে খালি মাত্ৰ চেণ্টৰ লগত হেতু সংযুক্ত কৰি ৰাখিব মানে কি ইয়াতে এটা প্ৰসেছ থাকিব চেণ্ট আৰু যিটো ডিপিএল বুলি কয় তাত এটা আপোনাৰ ৰেচিঅ' মিলাব লাগিব ৰেচিঅ'টো মানে সঠিক হ'ব লাগিব যদি ৰেচিঅ'টো ঠাইত চেণ্টৰ লগত যদি আপোনাৰ ডিপিএল যদি বেছি দিয়া হয় তে কোৱালিটিটো পাতল হ'ব মানে কোৱালিটি হিচাপত ৰেচিঅ' আছে চেণ্টটো যদি আপুনি প্ৰিমিয়াম কোৱালিটি লয় মানে 1:6:8 আছে এক কাপ চেণ্ট দিছে তাত আপুনি 6 কাপ অইল দিলে অইল দি প্ৰসেছটো কেনেকৈ কৰিবলৈ মই বুজাই দিছোঁ এক কাপ চেণ্টত 6 কাপ অইল দিছে দি ধুনীয়াকৈ এটা কণ্টেইনাৰত ঢাকি থৈ দিছে মিনিমাম 2 দিন ৰাখিব লাগিব 2 দিনৰ আগত যদি কয় দুটা কেমিকেল হয় কেমিকেলটো মিশ্ৰণ অকণমান টাইম লাগিব সেই মিনিমাম 2 দিন ৰাখি তাৰপিছত কাঠিখিনি পেকেজিং মানে ডিপিং কৰা আগত ডিপিং বুলি কয় যেতিয়া আমি চেণ্টত ভিজাম ডিপিং কৰা আগত যেতিয়া থ'ব এটা সৰু ৰুম আপুনি যিহেতু ক'লেই যে অকণমান সৰু ৰুমতে কৰিব পাৰি সৰু ৰুমত ৰাখিলে তলত এখন প্লাষ্টিক পাৰি দিব লাগিব পলিথিন যাতে আপোনাৰ এই যে আমি ডিপিং কৰিম ডিপিং কৰাৰ পিছত যে অইলটো আৰু চেণ্টটো তলত পৰিলে সেইখিনি যাতে শুহি নাযায় সেইকাৰণে প্লাষ্টিক এখনত থ'ব লাগিব থৈ দিয়াৰ পিছত আমি শুকাবৰ কাৰণে বহুতে আমাক প্ৰশ্ন কৰে যে শুকাবৰ কাৰণে ৰ'দত দিব লাগিব নেকি নে ফেনৰ তলত দিব লাগিব সেইটো নহয় ৰ'দত দিলে আপোনাৰ ৰ'দে তাৰ চেণ্টটো উৰাই লৈ গুচি যাব ফেনৰ তলত যদি থোৱা হয় ফেনৰ বতাহে তাৰ চেণ্টটো উৰাই লৈ গুচি যাব সেইকাৰণে ধুনীয়াকৈ এখন প্লাষ্টিক দি আকৌ ঢাকি যাতে এয়াৰটো পাছ নহয় ঢাকি ৰাখিব লাগিব ঢাকি ৰখা এতিয়া গৰম দিন সোনকালে শুকাই ধৰক 6 ঘণ্টা বা 10 ঘণ্টাৰ ভিতৰত শুকাই যায় শুকাই যোৱাৰ পিছতে তেতিয়া আমি কাঠিখিনি পেকেজিং কৰিব লাগিব পেকেজিং কৰি আপোনাৰ ধৰক এসপ্তাহৰ ভিতৰত আমি মাৰ্কেটত মালখিনি উলিয়াব পাৰিম এসপ্তাহত ধূপকাঠি ব্যৱসায় এটা তেওঁলোকে কৰিম বুলি যদি ভাবে এসপ্তাহ আৰামত কৰিব পাৰিব মানে এসপ্তাহত গোটেইখিনি কৰিব পাৰিব মই যদি ইটো কথাটো যাওঁ এবাৰ আমি অলপ যদি ভালদৰে কথাখিনি পাতো কেনেধৰণে ডিপিং কৰা হয় আৰু কি কি মেটেৰিয়েল আপোনালোকে দিব মই সেইখিনি কথাও পাতিম প্ৰথমে ডিপিংটো চাই লওঁ আচলতে এই ধূপকাঠিবোৰ কেনেধৰণে ডিপিং কৰা হয় ইয়াত হয়তো আপোনালোকৰ দুটা কোৱালিটি মিক্স কৰা আছে মানে আমি বহুতকে এটা পৰামৰ্শ দিওঁ যে দুভাগ কৰিব লাগে কেনেকৈ প্ৰথমৰ যেতিয়া আমাৰ ধূপৰ যিখিনি ষ্টিক হয় আমি ইমানখিনি বেষ্ট কোৱালিটি কৰিব কওঁ মানে এইখিনি আমাৰ ভাল হয় আৰু এইখিনি অকণমান পাতল কৰিব দিওঁ পাতল কৰিলে মানে কি এনেকুৱা দুটা কণ্টেইনাৰ লাগিব এটাত আমি 1:4 কৰিব কওঁ 1 কাপ পাৰফিউমত 4 কাপ অইল দিবলৈ কওঁ আৰু যিটো আমি তলৰ ভাগটো সেইটো পাতল কৰিব ক'লে ইয়াত আমি 1 কাপত 6 মানে কি 8 পৰা 10 কাপ নাইবা 15 কাপ দিব পাৰে এতিয়া মই অলৰেডি মই এইখিনি মিক্স কৰি ৰাখিছোঁ মই এটা এক্সাম্পল দেখাই দিম কেনেকৈ কৰিব লাগে এইটো আপোনাৰ এইখিনি ফাৰ্ষ্ট আমি যেনেকৈ পাতলখিনি কৰিম পাতলখিনি কৰিলে এইটো আপোনাৰ পাতলখিনি কৰিছোঁ ফাৰ্ষ্ট পাতলখিনি জাষ্ট এনেকৈ ধৰক আপোনাৰ ইমানখিনি ডুবাই দিছোঁ ডুবাই এনেকৈ জোগাৰি দিব লাগিব যাতে গোটেইখিনি ইয়াতে পৰি গৈছে পুৰা আমুলমুলাই আছে সুগন্ধিটো এইটো মানে প্ৰিমিয়াম কোৱালিটি দিয়া হৈছেতো
নাকখন টাইট কৰি ৰাখিব লাগিব টাইট কৰি নকৰিলে মানে কি হয় বস্তুটো চেণ্টটো উৰি যায় এতিয়া আহিলে প্ৰথমৰখিনি এইখিনি এতিয়া মই অলৰেডি এইখিনিতো ভিজালোঁ আপোনাৰ এতিয়া যিখিনি এইখিনি কৰিম এইখিনি ডাঠ পৰ্যায় হয় ডাঠটো জাষ্ট এই কণ ভিজালোঁ ভিজাই এনেকৈ কৰি এনেকৈ উঠাই দিছোঁ উঠাই দিয়াৰ পিছত তললৈ যিমানখিনি বৈ আহে সিমানখিনি আপোনাৰ ডাঠেই হৈ থাকিব এইটো প্ৰচেছটো হয় ডিপিং কৰা ডিপিং এবাৰ কৰিলে হ'ব মাত্ৰ এবাৰেই মাত্ৰ এতিয়া অলৰেডি মই ইয়াত ৰাখিয়ে থৈছোঁ কেনেকৈ কৰিব লাগে এইখিনি মোৰ মিক্স কৰি থৈ দিয়া আছে অৰ্ডাৰ আছেতো এনেকৈ এখন তলত প্লাষ্টিক পাৰিলোঁ পাৰি এনেকৈ খুলি দিছোঁ খুলি এনেকৈ থৈ দিব লাগিব এনেকৈ থৈ ধৰক আপোনাৰ প্লাষ্টিকখন দি আকৌ এনেকৈ ধুনীয়াকৈ ঢাকি থৈ দিলে ঢাকি থৈ দিয়াৰ পাছত এইখিনি আপোনাৰ 6 ঘণ্টা 10 ঘণ্টাৰ ভিতৰত শুকাই যায় একেবাৰে সহজ কাম শুকোৱাৰ পিছত আপোনাৰ এইবোৰ ইনাৰ আছে এই ইনাৰবোৰত ধৰক আমি কাউণ্টিং কৰি 10ডাল ভৰালোঁ এনেকৈ আমি কাউণ্টিং কৰিব লাগিব এনেকৈ ধৰক কৰিলোঁ 8ডাল 9ডাল 10ডাল এনেকৈ গন্তি কৰি এনেকৈ ভৰোৱাৰ পিছত এতিয়া আপোনাৰ হৈ গৈছে তাৰপৰা যিবোৰ আমাৰ পেকেট আছে এই পেকেটবোৰ আপোনাৰ ফাৰ্ষ্ট টাইম এই পেকেটখিনি এনেকৈ ভাজ কৰি থৈ দিলে হৈ গ'ল এনেকৈ বনাই থ'ব লাগিব আৰু কোম্পানীটো যি দাম দিব বিচাৰে সেই হিচাপত আপোনালোকে এই কোম্পানীটোৰ দাম এই ব্ৰেণ্ডিংবোৰ গোটেই এই হেৰিবোৰ বনাই দিব ন গোটেইখিনি আমি বনাই দিম তেওঁলোকে যেনেকৈ বিচাৰে আমি তেনেকৈ কৰি দিম এনেকৈ ভৰাই এইটো মেনুৱেলি কৰিব লাগিব তাত ইয়াৰ কাৰণে আপোনাৰ এতিয়া লাগিব এটা চেলো টেপ কাৰণ এইটো আপোনাৰ কৰিব চেলো টেপ মাৰিব লাগিবতো এনেকুৱা ধৰণৰ এটা মেচিন ল'ব এইটো চেলো টেপ কাটাৰ মেচিন এই মেচিনটো লৈছে লৈ পিনে আপোনাৰ এনেকৈ চেলোটো মাৰিলে এইটো ৰেডি হৈ গ'ল তাৰপিছত আপোনাৰ মই যিখিনি আউটাৰ বিটিটো দেখাই আছোঁ এনেকুৱা ধৰণৰ আউটাৰ পিঠি থাকিব এই আউটাৰ পিঠিত এইখিনি এইটো ভৰাব লাগিব ভৰাই এইখিনি আপুনি অৰ্ডাৰ আছে এনেকুৱা এটা ফাইনেল প্ৰডাক্ট ৰেডি হৈ যায় মানে তাৰপিছত দোকানত চাপ্লাই দিবলৈ এইটো ৰেডি হৈ যায় আৰু আপোনাৰ এইটো তো যেতিয়া আপুনি বনাই ৰেডি কৰিব আজি আপুনি বনাইছে কালিলৈ আপুনি মাৰ্কেটত নিদিব কমে আপুনি 2 দিন ঘৰত ৰাখিব 2-3 দিন মানে এনেকৈ পেকেজিং কৰি 2 দিন ৰাখিব লাগিব ৰাখিলে কি মানে বস্তুটো আমাৰ কেঁচা হৈ থাকে কেঁচা হৈ থাকিলে ইয়াৰ চেণ্টটো অলপ পাতল হৈ থাকে যেতিয়া আপোনাৰ মানে পুৰণা হৈ গৈ থাকিব তেতিয়া তাৰ চেণ্টটো বেছি ভাল হৈ গৈ থাকে মানে এতিয়া মই আপোনালোকে কি চাপ্লাই দিব মই সেইখিনি কথা পাতি ল'ম তাৰ পূৰ্বে মই এইটো যে আপুনি ইয়াত থৈছে এইটো ইয়াত আপোনালোকে 6 ঘণ্টাত হয় মাত্ৰ এজন মানুহ বা দুজন মানুহে এই কামটো কৰিব পাৰে আপুনি এজন মানুহৰ সহায় লৈ পেলাই কামবোৰ কৰে এজন বা দুজন মানুহেও কৰিব পাৰে নিজৰ ঘৰতে এইখিনি 6 ঘণ্টা থোৱাৰ পাছত তাৰপিছত আমি পেকেজিং কৰিব পাৰোঁ মানে যিখিনি আপোনালোকে ইয়াত সাজু কৰি থৈছে এই পেকেজবোৰত এতিয়া বিভিন্ন কোম্পানীৰ বিভিন্ন ব্ৰেণ্ডিং আছে আপোনালোকৰ হয়তো অৰ্ডাৰ আছে সেই অনুপাতে গোটেইখিনি ইয়াত সাজু আছে ইয়াত পেকেজিং কৰি তাৰপিছত গোটেই প্লাষ্টিকৰ পেকেটত পেকেটিং কৰি তাৰপিছত 2 দিন ঘৰত ৰাখিব লাগে 2 দিন বা 3 দিন যদি ৰাখি দিয়ে তেতিয়া তাৰ মানে কোৱালিটিটো বেছি ভাল হয় বেছি ভাল মানে তেতিয়া আমাৰ ৰাইজেও ভাল পাব গোন্ধটো নহয় জানো যদি আমাৰ চেণ্টটো যদি নোলায় ৰাইজে ভাবিব যে কি চেণ্ট দিছে এইটো পাতল হয় কিছুমান মানুহে বুজি নাপায় যে আজি বনাই কালি দি দিছে তেতিয়াহ'লে চেণ্টটো যদি পাতল হয় তেনেকৈ কয় যে চেণ্টটো পাতল হয় কিন্তু কেইদিনমান 2 দিন 3 দিন ৰাখিব লাগে বঢ়িয়া এতিয়া আপোনালোকে কি যোগান ধৰিব এতিয়া মানুহে অকল ঘৰত চেণ্টত ডুবোৱা কামটো হ'ব নেকি চেণ্টৰ বটলবোৰ হয়তো এইবোৰ চেণ্টৰ বটল ইয়াত বিভিন্ন ভেৰাইটিজ মানে বিভিন্ন যি বিচাৰে চেণ্ট যদি কোনোবাই বিচাৰে হেৰিৰ গোন্ধ মানে আপোনাৰ ইয়াতে ৰজনীগন্ধা পাব জেচমিন পাব মোগৰা পাব জেড ব্লেক পাব পাইনএপল পাব আৰু এইটো আপোনাৰ জেচমিন হয় তাৰপিছত এইটো আপোনাৰ জেড ব্লেক এই জেড ব্লেক টাইপৰ চেণ্টবোৰ হৈছে আপোনাৰ ফেঞ্চি টাইপৰ চেণ্টবোৰ আমি যিকোনো পেকেটত আমি ইউজ কৰিব পাৰোঁ এইখিনি দেখিছে যে পেকেট যে এই চব পেকেটত আমি ইউজ কৰিব পাৰোঁ এইটো ফেঞ্চি টাইপৰ পেকেট আৰু যেনেকৈ আপোনাৰ এইটো জেচমিন হয় জেচমিনটো হ'লে আপোনাৰ জেচমিন পেকেটটো ইউজ কৰিব পাৰি জেচমিনত বুজিছোঁ মানে এতিয়া আপোনালোকে কি দিব কাঠিবোৰ দিব হুবহু এই কাঠিবোৰ এই যিবোৰ কাঠি
সেই কাঠিবোৰ আৰু লগতে কোলা অংশটো নহয় নহয় মানে এই কাঠিটো অলৰেডি এনেকেই পাব কাঠিটো এনেকেই পাব এনেকে এইটো আমাৰ মেচিনত বনোৱা আৰু তেওঁলোকে সেই কোলা অংশটো সংযোগ কৰিবলৈ একো কাম কৰিব নালাগে এইটো ফেক্টৰীত বনোৱা এনেকে আহিব তেওঁলোকে এনেকেই পাব কাঠিটো খালি ইয়াতে আমি ছবিত সামগ্ৰী দিম 1 নম্বৰ এই ষ্টিকটো থাকিলে ষ্টিকটোৰ লগত আপুনি এই চেনটো দিলোঁ চেনটোৰ লগত যিটো অইল মিক্স কৰিব লাগিব ডিপি অইল বুলি কয় ডি ইথাইল পেথেল অইল তাৰ লগত এই বক্সখিনি থাকিলে বক্সৰ লগত যে মই দেখাইছোঁ ইনাৰ পিপি ধৰক আপোনাৰ এনেকুৱা আউটাৰবোৰ আহিলে তাৰপিছত এনেকুৱা সৰু সৰু পিপিবোৰ আহিলে এনেকুৱা গোটেইখিনি আপোনালোকে দি দিব গোটেইখিনি পাব মানে তেওঁলোকৰ কাম এটাই হ'ব নিজৰ ঘৰৰ কোঠাত যে চেণ্টত ডুবাব লাগে 6 ঘণ্টা পলিথিন দি ঢাকি থব লাগে তাৰপিছত এই পেকেজিং মানে পেকেটবোৰত ভৰাব লাগে তাৰপিছত এনেকুৱা পেকেট চিষ্টেম কৰি এটা পেকেটত কেইটা বান্ডল থাকে 12টা থাকে সেইবোৰ দোকানত দিব লাগে এতিয়া মাৰ্জিনবোৰ কেনেকৈ আপুনি কৈছে 10,000 মান ইনকাম কৰিলে হ'ব আৰু আত্মসহায়ক গোট যদি থাকে তেওঁলোকে হয়তো পাৰ মহিলা 2,000 মানকে বিনিয়োগ কৰিলেও হ'ব 10,000 পৰা 20,000 যদি বিনিয়োগ কৰে হৈ যাব আৰু এই দুবুৱাৰ প্ৰশিক্ষণটো আপোনালোকে দি দিব আমি দিম দুবুৱা কেনেকৈ বনাব লাগে অফিচলৈ আহিলে বনোৱা প্ৰচেছিংখিনি ফ্ৰী থাকিব মানে প্ৰশিক্ষণটো ফ্ৰী থাকিব তেওঁলোকে প্লাছ মেটেৰিয়েলখিনি লৈ যাব লাগিব মেটেৰিয়েলখিনি খালি কিনিব লাগিব মেটেৰিয়েলখিনি ক্ৰয় কৰিব লাগিব আমাৰ পৰা আৰু যদি কোনোবা মহিলা বা কিছুমান দূৰত থাকে তেওঁলোকে যদি আহিব নোৱাৰে তেওঁলোকে গোট এৰেঞ্জ কৰিলে আমি প্ৰশিক্ষণটো দি আহিব পাৰিম বাহিৰতো প্ৰশিক্ষণটো খালি আপোনাক অহা যোৱা খৰচ লাগিব কাৰণ আমি যেহেতু খালি প্ৰশিক্ষণটো বিনামূলীয়া হ'ব আৰু মেটেৰিয়েলখিনি তেওঁলোকে কিনিব লাগিব মেটেৰিয়েলটো এতিয়া মাৰ্জিন কিমান থাকিব মাৰ্জিন এতিয়া মোক পোনপটীয়াকৈ সেইটো লাগে কাৰণ মাৰ্জিনটো গম নাপালে কাৰণ লাভটোতো লাগিব চবকে ব্যৱসায় কৰিলে আমাক চবকে লাভ লাগিব কাৰণ যিহেতু আমি ব্যৱসায় এটা কৰিম আমি প্ৰফিটৰ কাৰণে কৰিম নহয় জানো আমি নিজক লছ কৰিতো ব্যৱসায় কৰিব নোৱাৰোঁ ইয়াত মাৰ্জিনটো কেনেকৈ হ'ব তো এইটো যিটো আমি বান্ধি এতিয়া আমি এটা পেকেট ধৰিব নালাগে এক পেকেটকৈ আমি বিক্ৰী নকৰোঁ আমি ধৰিম এনেকৈ বান্ধিল হিচাপত বিক্ৰী কৰিছোঁ এই বান্ধিলে আমাক খৰচ কৰোঁতে কিমান মানে খৰচা হৈছে এইটো আপোনাৰ যদি আমি বেষ্ট হাই কোৱালিটি কৰি বনোৱা চেনটোৰ লগত কথা মেইন চেনটো যদি আমি ভালকৈ দিছোঁ তেতিয়াহ'লে ধৰক আপোনাৰ 50 খৰচা হৈ যায় 50 টকাৰ ভিতৰত ৰেডি হৈ যায় এটা এনেকুৱা ধৰণৰ মানে 12 পেকেট মাত্ৰ 50 টকা ৰেডি হয় 50 টকা ৰেডি হৈ যাব আৰু ইয়াত দুটা প্ৰচেছ আছে এইটো হৈছে আমাৰ যদি যিটো 50 পিছত আমি বনাইছোঁ সেইটো আমি ঘৰুৱা জ্বলোৱাৰ কাৰণে আৰু কিছুমান মন্দিৰ আছে মন্দিৰৰ কাৰণে যিটো আমি বনাম সেইটো ইয়াত থেকে কমত বনাব পাৰিব সেইটো আপোনাৰ ধৰক 40ৰ ভিতৰত 40ৰ মানে 30-40 টকাৰ ভিতৰত বনাব পাৰিব মাত্ৰ 30-40 টকাৰে বনাব পাৰিব মন্দিৰৰ কাৰণে মানে সেইখিনি খৰচ তো আমাৰ খৰচা হ'ব 50 টকা খৰচা 50 হ'ব আপোনাক 70ত বিকিব আমি 65-70 ভিতৰত আমি দিব পাৰোঁ আৰু হোলসেলৰ দোকানীজনে হয়তো 75-80 ভিতৰত এনে একোটা বান্ধি দিব আৰু যদি যিসকলে ৰিটেল কৰে তেওঁলোকে যদি 80 নিছে তেওঁলোকৰ 100 টকা তেওঁলোকৰ বাকি গোটেই লাভ আৰু মানে তেওঁলোকৰ প্ৰায় 40 টকা মানে লাভ হয় আৰু যদি মানে যদি আমি নিজৰ যদি দোকান আছে আমাৰ কিছুমানৰ বহুতৰ নিজৰ দোকান আছে গেলামাল দোকান তেওঁলোকে যদি নিজে বনাই নিজে বিক্ৰী কৰিছে এতিয়া আৰু লাভ আছে মানে ইয়াতে আপোনাৰ কোনো ধৰণৰ লছ ঘৰত নাথাকি কৰিব জানিব লাগিব ইয়াতে আপোনাৰ 50% লাভ আছে 50% লাভ আছে মানে আমি প্ৰথমবাৰ মানে কি বস্তুখিনি বুজি নাপাওঁ ফাৰ্ষ্ট টাইম আমি আইডিয়াটো ল'ব লাগিব যেতিয়া আমি কৰিম যেতিয়া আমি লাহে লাহে কৰি আছোঁ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ যিমান কৰিম সিমানে আমাৰ ইয়াৰ আইডিয়া আহিব যে আমি কেনেকৈ ইয়াত কম খৰচ কৰি বনাব পাৰিছোঁ কাৰণ এই কাঠিটো ডিপিং কৰোঁতে প্ৰথম অৱস্থাত যেতিয়া চাপ'জ আপুনিয়ে লৈ গৈছে কিন্তু ইয়াত ডিপিং কৰোঁতে মানে খৰচা অলপ বেছি হৈ গৈছে কাৰণ আপোনাৰ আইডিয়া নাছিলে ফাৰ্ষ্ট টাইমত যেতিয়া আপুনি কৰি আছে লাহে লাহে কৰি থাকোঁতে গম পাই যাব যে ইয়াত আমি কেনেকৈ কম খৰচত মই বনাব পাৰোঁ যিমান কম খৰচত বনাব পাৰিব সিমান আপোনাৰ লাভ আছে মানে কৰি থাকিলে গম পাব নকৰিলে গম নাপায় মানে এতিয়া আমি কৰি আছোঁ আমি গম পাইছোঁ যে ইয়াত খৰচাটো কিমান হয় আৰু এতিয়া আপুনি গহপুৰৰ পৰা আহি গুৱাহাটীত সংস্থাপিত হোৱালৈকে আপোনাৰ কেনেকুৱা লাভ হৈছে বাৰু মোৰ লাভটো আছে ইয়াতে লাভ আছে কাৰণে আজি মই লাভৰ ঘৰ দেখিছোঁ কাৰণে মই নিজে কৰিব বিচাৰিছোঁ আৰু মেইন কথাটো হৈছে কি যিহেতু মই এগৰাকী যুৱতী মই যদি কৰিব পাৰিছোঁ গহপুৰৰ পৰা গুৱাহাটীত আহি বাকীসকলে কিয় নোৱাৰিব চবেই পাৰিব কৰিব কাৰণে অল আছামৰ পৰা আপোনালোকে অৰ্ডাৰ ল'ব পাৰে অল আছাম মোৰ মালটো আপোনাৰ নৰ্থ ইষ্টতে যায় গোটেই নৰ্থ ইষ্টত যায় ইফালে আপোনাৰ ধেমাজি পাছিঘাট যায় অৰুণাচললৈকে যায় ত্ৰিপুৰা যায় তাৰপিছত আপোনাৰ ডিমাপুৰ কোম্পানীৰ নাম বেলেগ বেলেগ যাক নিজৰ কোম্পানীৰ নামত লাগে সেই কোম্পানীৰ নামত এতিয়া চাওক যদি কোনোবাই যদি বনাব বিচাৰে নিজৰ বেংক এতিয়া এইটো বনাই দিছোঁ মই এজন শিৱসাগৰ ল'ৰাই বনাইছে তেওঁ আৰু মাৰ নাম দিছে আৰু ইয়াত তেওঁ নাম দিছে এইটো বৰা ট্ৰেডাৰ্ছ হয় তেওঁৰ ব্ৰেণ্ডটো দিছে তেওঁৰ নামটো দিছে বৰা ট্ৰেডাৰ্ছ আৰু ব্ৰেণ্ডটো হৈছে আৰোমা তেনেকৈ আমি বহুতক বনাই দিওঁ আপোনালোকে বনাই দিওঁ আৰু তেওঁলোকে মানে কোনো মেচিন নকৰাকৈ কোনো ইণ্ডাষ্ট্ৰি এটা নকৰাকৈ
নিজৰ নামত কোম্পানী চলাই থাকিব পাৰিছে খালি ইয়াত আপোনাৰ ট্ৰেড লাইসেন্স এখন প্ৰয়োজন হয় অকল ট্ৰেড লাইসেন্স প্ৰয়োজন হ'ব এই বঢ়িয়া কথা আৰু বৰ ভাল এটা নতুন এটা আমি সংস্থাপনৰ বাদ দেখা পাইছো গুৱাহাটীৰ লালমাটিত অৱস্থিত আৰু লালমাটিৰ যদি আমি কথাটো কওঁ আপোনালোকে হাইৱেত নামি মাত্ৰ হাতীগাঁৱৰ দিশেৰে যিটো ৰাস্তা সোমাইছে সেইফালে অলপ 200 মিটাৰ মান আহিলেই হ'ব পংকজ নগৰ হাউচ নম্বৰ 38 তাত আহিলেই হ'ল আৰু ফোন নম্বৰ যেটো দিয়াই আছে আপোনালোকৰ অহা যোৱাৰো কোনো অসুবিধা নাই বিভিন্ন প্ৰান্তৰ পৰা আহি নিজেও আপোনালোকে ভেৰিফাই কৰি যাব পাৰে মই নিজে আহিও দেখিছো যে তেওঁলোকে মাত্ৰ দুটা কোঠালিতে এই ব্যৱসায় কৰি আছে আৰু গোটেই নৰ্থ ইষ্টত সাপ্লাই দি আছে ভাবি চাওক এবাৰ কিমান তেওঁলোকে কম পৰিখৰত ডাঙৰ ব্যৱসায় কৰি আছে আৰু লাভৰ মুখ দেখিছে এজন দৰমহা পোৱা মানুহতকৈতো বেছি লাভ হৈ আছে আমি সাধাৰণতে দৰমহা কিমান পাব পাৰো 50000 60000 70000 80000 কিন্তু তাতকৈ তেওঁলোকে বেছি লাভ লৈ আছে এনে এটা থুলমূল আভাগিতা দি দিয়কচোন কিনেকুৱা মানে মাহত কিমান মান আহে ৰেভিনিউ মাহতো আপোনাৰ সেলছৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ 8-10 লাখ মান টকা হৈ যায় মাহতে মানে আমি গোটে অল আসাম কভাৰ কৰি পিনে নৰ্থ ইষ্ট কভাৰ কৰি পিনে যদি নৰ্থ ইষ্ট গোটে কভাৰ কৰে তেনে 8-10 লাখ টকা হৈ যায় বঢ়িয়া জন্তি দাস এগৰাকী মহিলা আৰু এটো জেডি ট্ৰেডাৰ্ছ মই তোমাক কৈছো তেওঁলোকৰ উদ্যম নম্বৰো আছে আৰু লগতে তেওঁলোকে ইয়া যিখিনি প্ৰয়োজনীয় নথিপত্ৰ আছে উদ্যম ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ চাৰ্টিফিকেট গোটেইখিনি তেওঁলোকৰ লগত আছে ইয়া মই এড্ৰেছটো দি দিছো লালমাটি পংকজ নগৰ হাউচ নম্বৰ 38 কন্টেক্ট নম্বৰটো ইতিমধ্যে ভিডিঅ'ত দিয়া আছে আৰু লগতে আপোনালোকে এই কন্টেক্ট নম্বৰটো ৰাখি ল'ব পাৰে এয়া হৈছে এটা ব্যৱসায়ৰ বাবে নতুন দিগন্তৰ সূচনা আৰু অসমীয়া ব্যৱসায়ীয়ে কেনেধৰণে ব্যৱসায় কৰি দপদপাই আছে তাৰ এই আভাগ দিবলৈ চেষ্টা কৰিলো আমি আৰু কিবা ক'বলৈ থাকি গ'ল নেকি আৰু এটা কথা কম মানে এতিয়া ইয়াতে ফেনাইলটো এড কৰিব পাৰে ফেনাইলটো কথা কোৱা হোৱা নাছিলে এইটো এতিয়া গৰমৰ সিজন আহিছে ফেনাইলটো আমাৰ গাঁও অঞ্চলত বহুতে প্ৰয়োজন হয় এই ফেনাইলটো নিউ কৰিব পাৰি ইয়াতে আপোনাৰ 5,500 মান টকা ইনভেষ্ট কৰিলে হৈ যাব ইয়াত 50% ওলাই যায় মানে ইয়াতো 50% লাভ ওলাই যায় আৰু ফেনাইলত আমি জানো কেৱল ইয়াত কেমিকেল এটা আৰু পানী মিক্স কৰি ডাইলুট কৰিব লাগে বাকি একো নাই ইয়াত বহুত লাভ আছে ইয়াত এইটো বটলত আপোনাৰ 20 টকাৰ ভিতৰত হয় মানে ফেনাইলৰো আপুনি গোটেইখিনি কাম কৰি দিয়ে গোটেইখিনি ফেনাইলৰো যদি কোনোবা ফেনাইল ইণ্ডাষ্ট্ৰিও কৰিব বিচাৰিছে বা ফেনাইলো আপোনাৰ ক'ৰবাত ল'ব বিচাৰিছে আপোনাকে সাপ্লাই দি দিয়ে পাৰিব গোটেই অল আছাম আৰু লগতে মইতো কওঁ চব বেজ যদি কোনোবাই যদি কৰি আছে তেওঁলোকে মেটেলখিনি মোবাইল ল'ব পাৰিব চব বেজৰ এটো বিভিন্ন সব ন সব বেজৰ এই মেটেলখিনি আপোনাৰ সব বেজৰ এইখিনি হৈছে এইখিনি আপোনাৰ বেজৰ সব বেজৰ এইখিনি মেটেল ল'ব পাৰিব বঢ়িয়া বহুত ভাল কথা আপোনাক অশেষ ধন্যবাদ জনাইছো আমি কম পৰিখৰতহে ভিডিঅ'টো কৰিলো কিন্তু এই পৰিখৰৰ বাদেও আপোনালোকে জন্তি দাসক মোবাইল নম্বৰ যেটা যোগাযোগ কৰিব তেতিয়া আপোনালোকে গোটেইখিনি বিস্তৃত ৰূপত গম পাব ব্যৱসায় কেনেধৰণে কৰিব পাৰি ৰাস্তা মুকলি হৈ থাকিব লাগে সেয়েহে আপোনালোকে কথা পাতি যদি আপোনালোক সন্তুষ্ট হয় বা ইয়াত আহি চাই যাওক তাৰ পাছত যদি আপোনালোকে সন্তুষ্ট হয় তেনেহ'লে ব্যৱসায়টো আপোনালোকে কৰিব পাৰে নহয়নে নিশ্চয় মই মানে কৈছো আপোনালোকে সবেই আগ্ৰহীসকলে ওলাই আহক আৰু যিসকল মহিলা আছে মানে আত্মসহায়ক গোটসকলো কৈছো বিশেষকৈ আপোনালোকে 10 গৰাকী মহিলাই যদি 2000 যদি উঠায় 20000 টকা ইনভেষ্ট কৰি সেইখিনি আপোনালোকে এনে থকা সময়কলত ধুনীয়াকৈ আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰক মান্থলি এটা ইনকাম আহিব আপোনালোকৰ প্ৰত্যেকৰে কিন্তু বহিন থাকি সকলো যাতে আগবাঢ়ি আহক মোৰ দৰে সকলো আগবাঢ়ি আহক আজি মই যদি আগবাঢ়ি আহিব পাৰিছো আপোনালোকে কিয় নোৱাৰিব মনত সাহস কৰক ওলাই আহক আৰু নাম্বাৰটো মই দিয়া হ'ব আপোনালোকে কিবা থাকিলে মোক ফোন কৰিব জানিব বিচাৰিলে মোক ফোন কৰিব আৰু অফিচলৈ আহিব মোৰ গোটেই মেটেৰিয়েলখিনি দেখাব আৰু কেনেকৈ বনোৱা প্ৰচেছ হয় গোটেইখিনি মই জনাই দিম আৰু বাস সিমানে আৰু কম মানুহে কৰিব পাৰি আপুনি আৰু এজন মানুহে অকলে দুজন মানুহে গোটেই নৰ্থ ইষ্টত সাপ্লাই দি আছে ভাবক কিমান কম মানুহে কৰিব পাৰি সেয়েহে আপোনালোকৰ বাবেও সুবৰ্ণ সুযোগ জন্তি দাসৰ সৈতে যোগাযোগ কৰক নম্বৰ দিয়া এই নম্বৰটোত যিটো নম্বৰ আমি ভিডিঅ' দেখুৱাই আছো সেই নম্বৰটোত যোগাযোগ কৰক আৰু জন্তি দাসৰ পৰা কিছু ব্যৱসায়িকভাৱে লাভান্বিত হ'বলৈ চেষ্টা কৰক বিদায় লৈছো নমস্কাৰ